Hello everyone and welcome back to Math Pole Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি ক্লাস 7 ৰ চ্যাপ্টাৰ নম্বৰ 3 যোনটো হৈছে আমাৰ ডেটা হ্যান্ডলিং। তো তাতে আমি অলৰেডি এৰিথমেটিক মিন কেনেকা ওলাই, ৰেঞ্জ কেনেকা ওলাই তাৰ ওপৰতে আমি ভালদৰে ডিসকাস কৰিলো, প্ৰেক্টিস প্ৰবলেমও আমি সলভ কৰিলো। আজি আমি আৰম্ভ কৰিম লেসন নম্বৰ 2। ইজি টপিক হয়, ইজি কৈছে এইটো মোড। এতিয়া মোড কি হয়, মোড কি কেনেকা উলিয়ে আমি হেতু বিষয়ে আমি অলপ ডিটেইলছত এই ভিডিওটো চাই পেলাই শিকিবলৈ চেষ্টা কৰিম। So let us begin. Let's say you open a shop, you open a food outlet, and you're selling sodas, burgers, fries, and juices. And then you want to know how much each of the item is sold so that you can make further business decisions. Which item has the largest demand? That's what you need to know. And in such cases, you already have a data. For example, let's say if 8 sodas were sold in a day, 5 burgers were sold, 3 fries, and 10 juices were sold. আমি এটা ৰেষ্টুৰেণ্ট খুলিছোঁ আৰু ৰেষ্টুৰেণ্টত আমি ডিফাৰেণ্ট আইটেম চেল কৰোঁ। যেনেকৈ আমি চেল কৰোঁ বাৰ্গাৰ্ছ আমি চেল কৰোঁ। নেক্সট আমি চেল কৰোঁ ফ্ৰাইজ, দেন আমি চেল কৰোঁ সোডা, আৰু আমি অলছো চেল কৰোঁ জুচেছ, ফ্ৰুট জুচেছ, ডিফাৰেণ্ট টাইপছ অফ ফ্ৰুট জুচেছ। এতিয়া কথাটো এইটো হৈছে, যেতিয়া আমি দোকান বন্ধ কৰিম গধূলি সময়ত আমি আমাৰ ফাইনেল কেলকুলেশ্যন কৰোঁ যে কোনটো আইটেম আমি চবতকৈ বেছি বিক্ৰী কৰিলোঁ বা কোনটো আইটেম আমি চবতকৈ কম বিক্ৰী কৰিলোঁ। তো সেইটো চাবলৈ কাৰণে আমাৰ গোটেইখিনি ডেটাই লাগিব, এদিনত কিমান বিক্ৰী হ'ল। তো লেটছ চে এটা এক্সাম্পল লৈছোঁ যে আমাৰ লেটছ চে 5টা বাৰ্গাৰ আমি বিক্ৰী কৰিলোঁ গোটেই দিনটোত। ফ্ৰাইজ আমি বিক্ৰী কৰিলোঁ 3টা। নেক্সট আমি সোডা লৈ আহি যাওঁ, সোডা আমি বিক্ৰী কৰিছোঁ 8টা, আৰু আমি জুচেছ বিক্ৰী কৰিছোঁ 10টা। এতিয়া এই টেবুলটোৰ পৰা আমি বহুত এটা ভাল আইডিয়া এটা ল'ব পাৰোঁ, বিকজ যেতিয়া আমি চাম আমাৰ এটা আইডিয়া আহিব যে কোনটো আইটেম বেছি বিক্ৰী হৈছে। ফৰ এক্সাম্পল এতিয়া জুচটো দেখাই গৈছে চবতকৈ বেছি বিক্ৰী হৈছে আৰু চবতকৈ কম বিক্ৰী হৈছে ফ্ৰাইজ। তো তেনেহ'লে আমাৰ ক'ত ধ্যানটো থাকিব? তো আমাৰ ধ্যানটো নেক্সট ডে' কাৰণে আমাৰ ধ্যানটো থাকিব জুচ, বিকজ চবতকৈ বেছি যদি জুচে বিক্ৰী হৈ আছে তেনেহ'লে মই বেছি জুচৰ ওপৰতে ধ্যান দিম, ৰাইট? মই ফ্ৰাইজটো অলপ কমকৈ বনাম, জুচ অলপ বেছিকৈ বনাম, কাৰণ ইয়াৰ বেছি মানুহে আহিছে, বেছি খাইছে জুচ। Clearly, the demand for juices were the most, and below that, the soda had the highest demand. Now, if you want to make business decisions, of course, you will have to prepare your material so that you can sell more and more juices. And you won't spend a lot of raw material or money on preparing fries or burgers, for that matter. And this is a very simplistic version of why mode is important. And I'll quickly tell you what mode is. But before that, what if you just calculated the mean of the data? What was the average number of items sold? So if I calculated mean. তো এতিয়া এইটো এটা বহুতে চিম্পল এক্সাম্পল হয়, যাৰ পৰা আমি মোড কি নহয় এইটো ভালদৰে বুজিব পাৰিম। তাৰ আগতে আমি কি কৰিম, আমি এভাৰেজটো কেলকুলেট কৰি ল'ম। এভাৰেজ কওঁ বা মিন কওঁ বা এৰিথমেটিক মিন কওঁ, একেই কথা হৈ গ'ল। তো আমি মিন কেলকুলেট কৰি ল'ম। এতিয়া মিন কেলকুলেট কৰাটো একেবাৰে চিম্পল হয়। আমি গোটেইখিনি আইটেমছ কিমান বিক্ৰী হ'ল দিনত সেইটো গোটেইখিনিকে আমি এড কৰিলোঁ। 5 + 3 + 8 + 10 ডিভাইডেড বাই টোটেল কেইটা আইটেম আছিলে, 1 2 3 4, টোটেল 4টা আইটেম আছে। তো আমি কি কৰিম, ডিভাইডেড বাই 4 কৰি দিম। It would be 10 + 3 + 5 + 8 divided by 4, since there were 4 total number of items, and this comes out to be 13 + 5, which is 18 + 8, 26 divided by 4, and this is around 6.5. So would it be? তো এতিয়া 5 + 3 হৈ গ'ল আমাৰ 8, 8 + 8 হৈ গ'ল 16, 16 + 10 হৈ যাব আমাৰ 26, 26ক আমি 4ৰে ডিভাইড কৰিম। তো আমি ডাইৰেক্টলি ডিভাইড কৰিব পাৰোঁ লং ডিভিজন মেথড, অৰ আমি দুইটাৰে যিহেতু কমন ফেক্টৰ হৈছে 2, তো 26ক 2ৰে ডিভাইড কৰিলে আমি পাই যাম 13, আৰু ডিনমিনেটৰ 4কো 2ৰে ডিভাইড কৰিলে আমি পাই যাম 2। এতিয়া 13ক 2ৰে ডিভাইড কৰিলে আমি পাম 6.5। তো ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে কৈছোঁ যে আমাৰ এভাৰেজ চেল, যোনটো ডেইলি এভাৰেজ চেল হৈছে সেইটো হৈছে 6.5। Fair if you bought or you prepared your raw material in a way that you could sell 6.5 sodas or 6.5 burgers or 6.5 fries or 6.5 juices. Clearly, this is a wrong decision. So using mean in such scenarios where you want to know which item was sold the most, mean doesn't work. And that's where we think about mode. If I define mode is the observation in the data set. এতিয়া ইয়াতে যে আমি 6.5 পালোঁ, যোনটো হৈছে আমাৰ মিন, যোনটো হৈছে আমাৰ এভাৰেজ ভেলু, এইটোৰ মিনিংটোতো এইটোৱে হ'ব বোলে আমি বাৰ্গাৰ আমি 6.5 চেল কৰিম,
বাৰ্গাৰ্ছ আমি 6.5 চেল কৰিলোঁ, ফ্ৰাইজ আমি 6.5 চেল কৰিলোঁ, ছ'ডাও 6.5 আৰু অন এভাৰেজ, এইটো এভাৰেজৰ কথা হৈছে 6.5 আহিলে। এইটো জানো কিবা মিনিংফুল হ'ব জানো? এই ডেটাটো মিনিংফুল নহয়, বিকজ আমি এইটোহে জানিব বিচাৰিছোঁ যে এদিনত চবতকৈ বেছি আইটেম আমি কোনটো বেচিছোঁ, কোনটো বিক্ৰী কৰাইছে। তো এইটো কেছত যদি আমি এতিয়া এভাৰেজৰ কথা কওঁ বা মিনৰ কথা কওঁ, সেইটো আমাৰ ডিফিকাল্ট হৈ যাব এইটো মিনিংটো বুজাটো। তো এইটো কেছত আমাৰ মোড ইম্পৰ্টেণ্ট হৈ যায়। That appears most of the time. So in this case, the observations were soda, a juice, a burger, and fries. And clearly, you knew how many times each item was sold. Soda was sold 8 times, juice was sold 10 times, burger 5 times, and fries 3 times. And after that, you knew that the mode of this data is juice since it was sold the most. And that is the utility of calculating a mode of the data set. তো এতিয়া আমি মোড কি ক'ম? আমি যদি অৰিজিনেল ডেটাটো চাওঁ, তো অৰিজিনেল ডেটাটো চবতকৈ হায়েষ্ট নাম্বাৰ কি হৈছে? জুচ হৈছে। তো ইয়াৰ এই ডেটা ছেটটো, এই যোনটো আমাৰ ডেটা ছেটটো হৈ গ'ল, তো ইয়াৰ মোড হৈ যাব ইকুৱেলছ টু 10। Since this is very useful in instances where you have to look at the data set or the observation which is appearing most of the time in the raw data. Let's look at তো mode in other words, ইয়াতে এটা definition আছে, the observation that appears most of the time in a data sheet. তো এইটো আমিও লিখিলো, the observation মানে কি? আমি ইয়াতে যেহেতু নোট কৰি কৈছোঁ এইবোৰ 5, 3, 8, 10, এই 10 হৈছে এটা observation, 8 হৈছে এটা observation, 3, 5 এইবোৰ চব হৈছে এটা observation. তো আমি ক'ম যে observation, আমি observe কৰি পেলাই যোনটো ডেটা পালো, the observation appearing most of the time in a data sheet. আমাক এটা ডেটা শ্বিট দিয়া হ'ব। সেই ডেটা শ্বিটত চবতকৈ বেছি যোনটো এপিয়াৰ হৈছে, যোনটো অবজাৰভেশ্যন চবতকৈ বেছি এপিয়াৰ হৈছে, সেইটোকে আমি ক'ম মোড বুলি কয়। তো আমাৰ কেছত কি হৈ গ'ল? আমাৰ কেছত এই অবজাৰভেশ্যনটো চবতকৈ বেছি এপিয়াৰ হৈছে, মানে চবতকৈ হায়েষ্ট হয়। তো এইটোৱে হৈ যাব আমাৰ মোড। আৰু এইটোকে চাই পেলাই আমি ক'বই পাৰোঁ চবতকৈ হায়েষ্ট আইটেম কোনটো চেল হৈছে, সেইটো হৈছে জুচ। তো ইয়াতে এইটো বহুতেই চিম্পল এক্সাম্পল আছে, 4টা আইটেম আছে, সেইকাৰণে আমি এইটো ইজিলি মোড নাচোৱাকৈ আমি ক'ব পাৰিম যে জুচ অ'কে 10 আছে, বাকীকেইটাতকৈ ডাঙৰ হয়, তো মোড এইটোৱে হ'ব লাগিব, 10 হ'ব লাগিব। বাট যেতিয়া আমাৰ বহুত ডাঙৰ ছেট হৈ যায়, তো তাতে আমি কেনেকৈ মোড লওঁ? তো তাতে আমি এইটো চাব লাগিব, এই ডেফিনেশ্যনটো মনত ৰাখিব লাগিব। তো অবজাৰভেশ্যন এপিয়াৰিং মোষ্ট অফ দ্য টাইম, যোনটো অবজাৰভেশ্যন চবতকৈ বেছি আহি আছে, চবতকৈ বেছি ৰিপিট হৈছে, সেইটোকে আমি মোড বুলি কৈ ক'ম। Get a quick example. So let us say we wanted to find the mode of the given data set, and the data is going to be the birthday month of the students in a classroom. And some student went on asking birthdays to everybody, and he just noted the birthday months down. And now the student has this raw data, and you need to find out the mode of the data set. তো ইয়াতে আমাক এটা এক্সাম্পল দিছে, এইটো এটা আমাৰ ডিফাৰেণ্ট এক্সাম্পল হয়। তো আমাক এটা ডেটা দিব, সেই ডেটাটোক আমি কি কৰিব লাগিব? তাৰ মোড ওলাব লাগিব। এতিয়া ডেটাটো কি হয়? ডেটাটো হৈছে এটা ক্লাছৰুমততো ষ্টুডেণ্টছ থাকে, ভালেমানখিনি ষ্টুডেণ্টছ থাকে, গোটেইখিনি ষ্টুডেণ্টছৰ, ইচ ষ্টুডেণ্টৰ সুধিছে তাহাঁতৰ বাৰ্থডে মান্থটো কি হয়। কাৰোবাৰ বাৰ্থডে হৈছে নৱেম্বৰ, কাৰোবাৰ ছেপ্টেম্বৰ, 3rd নম্বৰ ষ্টুডেণ্টটো জানুৱাৰী, 4th নম্বৰটো জানুৱাৰী, 5th নম্বৰটো অক্টোবৰ, এনেকৈ কৰি পেলাই যিমানখিনি ষ্টুডেণ্টছ আছে গোটেইকেইটাৰে বাৰ্থডে মান্থটো ইয়াতে আমি নোট ডাউন কৰি দিলোঁ। তাৰপিছত এই ডেটাটো চাই পেলাই আমি ক'ব লাগিব যে ইয়াৰ মোডটো কি হয়। তো আমিও কি কৰিলোঁ? এই ডেটাটো ইয়াতে নোট কৰি ল'লোঁ। What would the mode really mean in this case? This would mean a month which appears most of the time in the data set, which is basically the birthday month of maximum students in the classroom, right? So I'll just তো ইয়াতে আমাক মোড উঠিছে। এতিয়া মোড আমি কেনেকৈ কৰিম? আমাক কোনটো লাগে? যোনটো চবতকৈ বেছি অবজাৰভেশ্যনটো ৰিপিট হৈ আছে, সেইটোৱে আমাৰ হৈ যাব মোড। তো যদি আমি জানুৱাৰীৰ পৰা আৰম্ভ কৰোঁ, তো আমি এটা কাম কৰিলোঁ, ইয়াতে নোট ডাউন কৰি ল'ম জানুৱাৰী। ঠিক আছে, জানুৱাৰী আছে, ফেব্ৰুৱাৰী আছে, মাৰ্চ, এপ্ৰিল, মে' এণ্ড জুন, প্ৰথম 6টা মান্থ। তাৰপিছত এইখিনি আমি নোট কৰি ল'ম জুলাই, অগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ। ঠিক আছে, তো এইকেইটা হৈ গ'ল আৰু আন 6টা মান্থ। তো আমি কি কৰিম?
কোন কিটা কেইবাৰ ৰিপিট হৈছে তাৰমানে ইনডিৰেক্টলি আমি এইটোৱে কৈছোঁ যে জানুৱাৰী মাহত কেইটা ষ্টুডেণ্টৰ বাৰ্থডে আছে সেইটো আমি নোট কৰিম, ফেব্ৰুৱাৰী মাহটোত কেইটা ষ্টুডেণ্ট আছে সেইটো আমি নোট কৰিম, বাছ আমি কেইটা ষ্টুডেণ্ট আছে ষ্টুডেণ্টৰ নাম্বাৰখিনি, ষ্টুডেণ্টৰ নাম এইজ এইবোৰ নালাগে, কেইটা নাম্বাৰ অফ ষ্টুডেণ্টছ আছে সেইটো আমি নোট ডাউন কৰিলে হৈ গ'ল। Write that down. So the mode in this case would be birthday month with maximum birthdays of students in the classroom. Now, how do we really find the mode? We will have to count how many times each month appears. And there is a very interesting method when there is a huge data set like this, and that is called tally marks. Let's prepare the tally marks. So first of all, what we do is we have to know what different kinds of observations appear in the data set. So let's prepare the table. We know that these are birthday months. So every month from January to December is going to be appearing in the data set. So let's prepare the table. So we are going to use tally marks method to obtain the mode here. This is a raw data set. তো এতিয়াতো অবভিয়াছলি আমাৰ তাত বহুতেই হিউজ ডেটা আছে, তো এই ডেটাটোক আমি ইয়াতে ফিট কৰিবৰ কাৰণে আমি কি কৰিম, এটা মেথড ইউজ কৰিম যোনটো টেলি মাৰ্ক বুলি কয়। বহুতেই চিম্পল মেথড হয়, যেতিয়া চাম বস্তুটো আৰু ক্লিয়াৰ হৈ যাব। And we will look at each observation, and once it is tallied under the table for that particular observation, we will draw a vertical line like this. And once every group of 5 has obtained, the fifth line will be slanted. So for November, we have... তো এইটো আমি এটা কাম কৰোঁ, জানুৱাৰীৰ পৰা আৰম্ভ কৰোঁ। তো এটা, নেক্সট দুটা, দেন তিনিটা, এইটোত নাই, চাৰিটা, তাৰপিছত এইটো লাইনত আৰু নাই, পাঁচটা, জানুৱাৰী নাই, পাঁচটা আছে। তো পাঁচটা আমি পালোঁ। তো আমি কেনেকৈ কৰিম, ইচ পাঁচ কাউণ্টৰ কাৰণে আমি এটা ষ্ট্ৰেইট লাইন দিম, এটা, দুটা, তিনিটা, চাৰিটা, বাট আমি কি পাইছোঁ, পাঁচটা পাইছোঁ। তো ফিফ্থ নম্বৰটোৰ কাৰণে আমি কি কৰিম, গোটেইকেইটা ক্ৰছ কৰি দিম। এই ক্ৰছ নহয় একচুৱেলি, এইটো বাছ আমি ফিটিং কৰি পেলাই লিখোঁ। এই ক্ৰছটো হৈছে আমাৰ ফিফ্থ নম্বৰ লাইন। তো জানুৱাৰীত আছে আমাৰ পাঁচটা। tallied, so we'll just cut off November, and we have a vertical line. Then for September, and then for January, we'll each have the vertical line. Again January, 2 lines. আৰু এটা আন এটা মেথড, মানে ছেইম মেথডটোৱে, আৰু এইটো যদি এনেকুৱা কনফিউজন হৈ যায় কেতিয়াবা থাকি যাব পাৰে। তো আমি কি কৰিম, ইয়াতে আমাৰ আছে ইয়াতে নৱেম্বৰ। তো নৱেম্বৰক এটা কাট মাৰিম, আৰু য'ত নৱেম্বৰ আছে তাতে এটা লাইন ড্ৰ কৰিম। নেক্সট আছে আমাৰ ছেপ্টেম্বৰক কাট এটা মাৰিম। তো ইয়াতে ছেপ্টেম্বৰক এটা কাট মাৰিম, আৰু য'ত আমাৰ ছেপ্টেম্বৰ আছে তাতে আমি এটা লিখি দিলোঁ। নেক্সট জানুৱাৰীটো আমি কৰিয়ে দিলোঁ। নেক্সট আমি আহি যাওঁ অক্টোবৰলৈ। অক্টোবৰক কাট মাৰিলোঁ, তো অক্টোবৰৰ জেগাত আমি দিলোঁ 1 লাইন। দেন আছে আমাৰ ফেব্ৰুৱাৰী কাট মাৰিলোঁ, ফেব্ৰুৱাৰী জেগাত দিলোঁ এটা লাইন। দেন আছে আমাৰ মে জেগাত আমি কাম কৰোঁ, মই য়েল্লোতে ইউজ কৰোঁ, নহ'লে বাৰে বাৰে কালাৰ চেঞ্জ কৰিলে টাইম লাগে। মেৰ কাৰণে এটা, ফেব্ৰুৱাৰীৰ কাৰণে এটা। দেন আছে আমাৰ জানুৱাৰীটো কৰিলোঁ, নৱেম্বৰ কাৰণে এটা, জুলাই, য়েছ জুলাই, তাৰপিছত মে এটা, তাৰপিছত আমাৰ অক্টোবৰত এটা, দেন ডিচেম্বৰত এটা, দেন আমাৰ জানুৱাৰী অলৰেডি আছে, ফেব্ৰুৱাৰীত এটা, দেন ফেব্ৰুৱাৰীত আকৌ এটা, দেন জুন আমাৰ এটা, তাৰপিছত জুলাই এটা, ফেব্ৰুৱাৰী, ইয়াতে ফেব্ৰুৱাৰীত অলৰেডি 4টা হৈ গ'ল। এতিয়া আমি এইটো কাট কৰি দিম, আমি ইয়াতে 5টা পাই গ'লোঁ তাৰমানে। নেক্সট আমি আহি যাওঁ মাৰ্চত এটা, দেন অক্টোবৰত এটা, দেন নৱেম্বৰত এটা, ডিচেম্বৰত এটা, মে মাহত এটা, এপ্ৰিলত এটা, জুনত এটা, তাৰপিছত মে মাহত মে, তাৰপিছত নৱেম্বৰ, জানুৱাৰী অলৰেডি কৰা আছে, এপ্ৰিলত এটা, মে মাহত এটা। এতিয়া মে মাহত অলৰেডি 4টা আছে, তো ফিফ্থ নম্বৰটোৰ কাৰণে আমি ক্ৰছ কৰি দিম। নেক্সট এপ্ৰিলত এটা ল'ম, দেন জুলাইত এটা ল'ম, দেন মে তেতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম 1। দেন আছে আমাৰ অক্টোবৰত এটা, দেন আকৌ অক্টোবৰ আহিছে, তো তাৰমানে ইয়াতে 5টা হৈ গ'ল, তো এইটো ক্ৰছ কৰি দিলোঁ। ডিচেম্বৰত এটা, দেন এপ্ৰিলত এটা, এণ্ড দেন মে'ত আৰু এটা, মে'ত আছে আমাৰ আৰু এটা। এতিয়া আমি গোটেইখিনি টেলি মাৰ্কছ ইউজ কৰিলোঁ। এতিয়া আমি ইয়াতে ক'ব পাৰিম জানুৱাৰীত 5টা, ফেব্ৰুৱাৰীত 5টা, মাৰ্চত এটা, এপ্ৰিলত 4টা, মে'ত আছে 7টা, জুনত আছে 2টা, জুলাইত আছে 3টা, আগষ্টত 0, ছেপ্টেম্বৰত এটা, অক্টোবৰত 5টা, নৱেম্বৰত 4টা, আৰু ডিচেম্বৰত
3টা আমি গোটেইখিনি কৰি ললো এতিয়া মোড আমি ইজিলি উলাই ল'ব পাৰিম এই মে মাহতে আছে 7টা ষ্টুডেন্টৰ বাৰ্থডে আছে মে তো এই ডেটাটোত আমাৰ মোড হৈ যাব ইকুৱেলছ টু 7 then October, and so on. So we do this for everything. Once we implement the tally marks method, we know the number of birthdays for each month, and we clearly see from the tally marks table, January has 5 birthdays, February has 5 birthdays, March only 1, April 4, May has 7 birthdays, June and July 2 and 3 respectively, August have none, surprising, September 1 birthday, October has 5 birthdays, November 4 and December 3. And now clearly we see that May has the most number of birthdays, and that's why mode of this data set is the month of May. And this is how we really find out the mode. It's just the observation which appears most of the time in any raw given data set. I will encourage you to find out different instances in real life where you will be able to find out mode, and which is really useful in any kind of application. তো আই হোপ এটা মোড কি হয় ক্লিয়াৰ হৈ গ'ল তো আমাৰ যেটো অৰিজিনাল ডেটা শিটটো দিয়া থাকিব সেই ডেটা শিটৰ পৰা আমি প্ৰথমতে টেলি মাৰ্কস কৰি পেলাই আমি উলিয়াই লম কোনকিটা সবতকৈ বেছি এপিয়াৰ হৈছে আৰু আমি চাম সবতকৈ হাইয়েষ্টটো ইয়াতে আমাৰ কোনটো হৈছে মে হৈছে তো যেহেতু আমাৰ মে সবতকৈ হাইয়েষ্ট হৈছে হেতুৱে হৈ যাব আমাৰ মোড তো এইটো আছিল আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো একিটা সমাপ্ত কৰিলো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ